বেলেগ বেলেগ বুজিলা সংখ্যা তিনিটাকে দুবাৰ যোগ কৰিব লাগিব খালি প্ৰথমতে যোগ কৰোতে a আৰু b ব্ৰেকেটৰ ভিতৰত ৰাখিবা পাছৰবাৰ যোগ কৰোতে b আৰু c ব্ৰেকেটৰ ভিতৰত ৰাখিবা বুজিলা এটা ইয়াত কিবা এটা ৰিজাল্ট ওলাব ন ইয়াতো কিবা এটা ৰিজাল্ট ওলাব যোগ কৰি এই ৰিজাল্টটা কি ওলাব লাগিব সমান ওলাব লাগিব যদি সমান ওলায় তেতিয়া সহযোগ বিধি মানি চলিছে কথাটো বুজি পাইছা পাইছো এতিয়া এই তিনিটা সংখ্যা যেহেতু দিয়া আছে তুমি -2/3 plus 3/8 plus তো দিবই লাগিব সব 3/8 plus 4/5 লিখিলা এটো বেলেগকে লিখিলা আকৌ একেটাই কৰা -2/3 plus 3/8 plus 4/5 এটা কথাটো হল ব্র্যাকেট দিব লাগিব ব্র্যাকেট ইয়াত প্ৰথম দুটা ব্র্যাকেটত সোমাবা ইয়াত কাটা সোমাবা এটা হল এটা তুমি যোগ কৰিব লাগিব খালি যোগ কৰোতে ব্র্যাকেটৰ ভিতৰত থকা কিটা আগতে যোগ কৰিব লাগিব এটা সন্মিলন কৈছে মানে দুটাৰ সন্মিলন আগতে ঘটাইছে তাৰ পাছত 3 নম্বৰটো হৈছে মানে কোবালে গোলা জানিবা এইখিনি তোমাৰ ঘৰ এইখিনি এজনৰ ঘৰ এইখিনি লাষ্টৰ জনৰ ঘৰ তুমি যাব লাগে এটো জায়গা ক্রিসমাস আছে 25 ডিসেম্বৰ চাৰ্চলৈ গৈছে আৰু চাৰ্চ ঠিক আছে তোমাৰ ঘৰটো ইয়াত হয় তুমি ইয়াৰ ঘৰ গৈ ইয়ালে আহিবা নে ইয়াৰ ঘৰ গৈ গোলা আকৌ ইয়ালে আহিলা ইয়াৰ ঘৰ বোলে আকৌ তালে গলা এখন কৰিবা নে নকৰা নহয় তুমি অংগৰা হয় তুমি ইয়াৰ পৰা ইয়ালে যাবা আগতে এই দুটা লগ হ'ব ন ইহত দুটা লগ হ'ব লগ হোৱাৰ পাছতহে ইহত দুটা লগ হোৱাৰ পাছত এই যেটো লগ এই লগটো গৈ আকৌ ইয়াৰ লগত লগ হ'ব বুজিছা নাই বুজা পাইছা গতিকে ইয়াৰো কথা একে ব্ৰেকেট দিলে সেই দুটা আগতে সংযোগ কৰি লওক গতিকে ইহত দুটা আগতে সংযোগ ঘটাব লাগিব যোগ কৰিব লাগিব যোগ কৰিলে কি হ'ব 3 আৰু 8 আছে ন 3 আৰু 8ৰ লঘিষ্ঠ সাধাৰণ গুণিতক কি হয় জানা নে হ্যাঁ এলসিএম লখাব 24 এটো দেব জানা নে জানা ঠিক আছে এটো 24 বুলি মই ধৰি লৈছো এতিয়া ইয়াত প্লাস আছিল ইয়াত কি আছিল মাইনাস আছিল 2 আছিল 3/8 এটো মই ব্ৰেকেটত দিয়ে লৈছো 24 পাবলে তুমি আগত কি পূৰণ কৰিবা 8 টো তলত পূৰণ কৰিলে ওপৰটো কৰিব লাগিব হয়নে এটো 8 লগত কি পূৰণ কৰিবা 8 লগত 3 আকৌ ওপৰটো 3 পূৰণ কৰিব লাগিব প্লাস 4/5 টো যেনেকৈ আছিল কি তেনেকৈ থাকিব যেটা লাগে এখিনি যোগ কৰি ললো এটা কৰিবলৈ চেষ্টা কৰা তলত 24 পাবা ইয়াত ইয়াত 8 গুণ কি 16 আগত মাইনাস আহিব প্লাস 3 3 গুণ 33 আই 3 33 নহয় কি 3 ন ভেরি গুড 8 3 গুণ 24 8 3 গুণ 24 প্লাস 4/5 5 দুইটাতে 24 24 আহিলে হয় তলত হয় তে 24 তলত এটা ৰাখিলে হ'ব এটো জানা ওপৰত কি আছে -16 প্লাস 9 আৰু ইয়াত আহিলে তোমাৰ প্লাস 4/5 16 আৰু 9 আছে ন 9 7 16 -7 আহিব বাই কিমান 24 মাজত চিনটো কি আছে প্লাস তাৰপিছত কি আছে 4/5 24 আৰু 5 লঘিষ্ঠ সাধাৰণ গুণিতক 120 হ'ব নে 60 হ'ব 120 হ'ব হয় জানা এটো কি কৰিব লাগে এই 24 আৰু 5 এনেকৈ লিখি লবা লিখাৰ পাছত মৌলিক সংখ্যাৰে হৰণ কৰিব লাগিব মৌলিক সংখ্যাৰে হৰণ কৰিলে কি হয় 2 হৰণ কৰিবা 2 12 গুণ 24 5ত 2 ৰে যাব নে নাযায় এনেকৈ ৰাখি লবা তাৰ পাছতে 12ক 2 ৰে হৰণ কৰিবা 2 6 গুণ 12 5ত যাব নে নাযায় যদি নাযায় তেনেকৈ ৰাখি থবা তাৰপিছত 6 কৰিবা 2 3 গুণ 6 5 থাকিলে আৰু মৌলিক উৎপাদক ওলাব নে এই বাহিৰত থকা সব মৌলিকই নহয় জানো 2 2 2 3 5 2 পূৰণ 2 পূৰণ 2 এই গুটেকাল পূৰণ কৰিব লাগিব 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 5 এটো 8 হ'ব 8 3 গুণ 24 24 5 গুণ যেতিয়া কৰিবা তোমালোকে পাবা 120 বুজিলা লসাগু এটা কি হ'ব 120 এতিয়া 24 ৰ লগত কি পূৰণ কৰিলে 120 পাম 5 হয় প্লাস এই 5 ৰ লগত কি পূৰণ কৰিলে 120 পাম 24 ওপৰ 4 আছে পূৰণ 24 হ'ব হয় না হয় আৰু ইয়াত -7 আছে এক্সট্ৰাকে 5 পূৰণ কৰিছো ইয়াত 5 আছে একেলগে বুজিছা না নাই বুজা পাইছো পাইছা তাৰ পাছত তলত ইয়াত 120 120 হৈ গ'ল এটো
মাইনাস 7 আৰু 5 পূৰণ কৰিলে কিবা মাইনাস 35 24 4 গুণ কৰিলে কিমান পাবা 96 হয় ইয়াৰ 120 6 পা 5 গলে 1 9 পা 3 গলে 6 আগত প্লাস আহিব না মাইনাস আহিব প্লাস আহিব 96 আগত আমাৰ লগত প্লাস আছে এটা বুঝলা পালা সেই গোটেই প্ৰচেছটো ইয়াত কৰিব লাগিব খালি ইয়াত আমি কোন দুটা আগতে যোগ কৰিম পিছৰ দুটা বুঝলা তো -2/3 তেনেকৈ ৰাখিবা প্লাস দিবা এই ব্ৰেকেটৰ অংশটো কৰি লবা 8 আৰু 5 আছে 8 আৰু 5 তোমাৰ 40 হ'ব লগাল গতিকে 8 ৰ লগত কি পূৰণ কৰিবা 5 গুণ কৰিলে 40 পাবা প্লাস 4 আছে 5 ৰ লগত কি পূৰণ কৰিলে 40 পাবা 8 পূৰণ ইয়াত 8 আহিব ইয়াত 3 আছে যে পূৰণ কি আহিব 5 -2/3 প্লাস ইয়াত 40 হল প্লাস ইয়াতো 40 হল 8 4 গুণ 32 3 5 গুণ 35 হয় হয় 3 5 গুণ 35 -2/3 প্লাস 40 এটা থাকিলে ইয়াত 15 আছে আৰু 32 আছে মাজত যোগ আছে যোগ কৰিব লাগিব আছে তো ইয়াত 7 3 1 4 47 হৈ গ'ল বাকি এতিয়া 3 আৰু 40 ৰ লসাগু ল'ব লাগিব ওপৰটো 47 হৈ গ'ল এটো ব্ৰেকেটটো আঁতৰাই দিলে চলিব এতিয়া তোমালোকে পাৰা পাইবা নে পাইবা এইখিনি কৰি লোৱাচোন যদি একে ৰিজাল্ট ওলাই তাৰ পাছতনে দেখা যাব